हेलो गाइस की खबर आपनालोक आशा करो সকলো ভালে আছে আমিও বাৰু ভালে আছো আজি বহাগৰ 1 তাৰিখ বুলি ৰাতিপুৱাই গা পা ধুই লৈ মন্দিৰলৈ ওলাইছো এয়া আমি গুটেই কেইটা লগ লাগি মন্দিৰলৈ গৈয়ে আছো আপোনালোকে কোনে কেনে গৈছে নিশ্চয় কমেন্ট কৰি জনাব আমি আহি মা শীতলা দেৱীৰ স্থান পাই গলো আমি আজি শীতলা মন্দিৰতে আহিছো এয়া ফলে চাকি বন্তি লৈ ললো ভন্তিয়ে লৈ আছে মই বাৰু পিছফালে ক্যামেৰামেনৰ দায়িত্ব সম্ভালি আছো এতিয়া এয়া চাকি বন্তি লৈ বাবাৰ থানত চাকি জ্বলাও তাৰমানে মন্দিৰৰ ভিতৰত চাকি জ্বলাব নিদিয়ে যিহেতু সবফালে টাইলছ লগাইছে আৰু চাকিৰ ধুৱাত মন্দিৰ কলা পৰি যায় বাবে বাহিৰতে চাকি বন্তি জ্বলাই মাক দেখুৱাই আনিব দিয়ে কিন্তু ফিৰ বাহিৰত মানে জ্বলাব লাগে আৰু হে আমি এতিয়া এনেকে জ্বলাই বলি লৈ বাবাৰ আশীৰ্বাদ ললো তাৰ পিছত মাৰ আশীৰ্বাদ লম বলকচোন এনেকে আমি চাকি কিহৰ জ্বলাই লও আমি দুজনে লগ লাগি বাবাৰ থানত হেৱা ললো কোনে এনেকে বাৰু দিয়ে নিশ্চয় কমেন্ট কৰি জনাব আমি বাৰু এনেকে ইয়াফালে দুৰ্গা দেৱী আছে আৰু এফালে মা শীতলা আছে আৰু একে লগতে শনি বাবাৰো মূৰ্তি এটা আছে এই মন্দিৰটো মানে ইমানে ধুনিয়া ইমান ডাঙৰ সেইভাবে মানে চাৰিওফালে ভগৱানৰ স্থাপন কৰা হৈ আছে এয়া পণ্ডিতে মানে পূজা কৰি আছে আমি ইয়াতে বহি আছো ইমান ধুনিয়া ডাঙৰ আহল বহল মন্দিৰটো মানে গলে দেহা মন হাত কৰি যাব এয়া মা শীতলা দেৱী আপোনালোকে যদি মোৰ ভিডিওটো চাই প্ৰেৰণা পাই ইয়াতে আহিব খোজে তেনেহলে নিশ্চয় কমেন্ট কৰিব মই ইয়াৰে লোকেশনটো পঠাই দিম এয়া ফিলে কুমাৰী পূজা চলি আছে ইয়াতে পূজা হোৱাৰ পিছতে আমাক ইয়া ভোগ দিলে খিচিৰি খাই ইমানে সোৱাদ লাগিছিল নহয় গাইস মন্দিৰৰ খিচিৰিখন বৰ সোৱাদ লগা আপোনালোকে কেনেকৈ খাই ভাল পায় নে নাপায় জনাব দেই আজিলৈ ইমানে বাই বাই